মৰিয়নি নকছাৰীত নৱবিকাশ সংঘই অনুষ্ঠিত কৰিলে কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান। নৱবিকাশ সংঘ হৈছে বৃহত্তৰ নকছাৰী অঞ্চলৰ আগশাৰীৰ এটা সামাজিক অনুষ্ঠান। এই অনুষ্ঠানটোৱে বিভিন্ন সময়ত জনহিতাৰ্থে বহুখিনি উন্নয়নমূলক কাম-কাজ কৰি অহা দেখা গৈছে। পুনৰ বিগত বছৰৰ দৰে এই বছৰো কৃতি ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ জনোৱাৰ মানসেৰে দেওবাৰে নৱবিকাশ সংঘই অনুষ্ঠিত কৰিলে এক অভিনন্দন অনুষ্ঠান। ইয়াত 211 গৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক একোখনকৈ ফুলাম গামোচা, এখন অভিনন্দন পত্ৰ, এটা কভাৰ ফাইল আৰু এটা গছপুলি দি অভিনন্দন জনাই উৎসাহিত কৰে। এই অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তিৰ লগতে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীও উপস্থিত আছিল। তেওঁ 2-এগৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰি কিছু উৎসাহমূলক ভাষণ আগবঢ়ায়। নকছাৰী মৌজাৰ ভিতৰত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত সৰ্বোচ্চ নম্বৰ লাভ কৰা 2গৰাকী ছাত্ৰী ক্ৰমে ৰেশ্মিতা বুঢ়াগোহাঁই 92.2% আৰু বনানী গগৈক 92.2%, দেবেৰাপাৰ চাৰিআলিৰ বিশিষ্ট ব্যৱসায়ী মামু হাজৰিকাই এক আৰ্থিক সাহায্য আগবঢ়ায় আৰু এই জলপানী প্ৰতি বছৰে দিয়া হ'ব বুলি ঘোষণা কৰে। নকছাৰী কেন্দ্ৰৰ ভিতৰতে নিশা দে সৰ্বোচ্চ নম্বৰ লাভ কৰে আৰু নৱজ্যোতি হাইস্কুলৰ পৰা দীপাংকৰ গগৈয়ে মেট্ৰিক পৰীক্ষাত বিদ্যালয়খনৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হয় বুলি জানিবলৈ দিয়ে। নৱবিকাশ সংঘৰ এই অনুষ্ঠানে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলক যথেষ্ট উৎসাহিত কৰা দেখা যায়। সংঘৰ এই কাৰ্যসূচীক নকছাৰী সচেতন মহলে প্ৰশংসা কৰা পৰিলক্ষিত হয়। এই সন্দৰ্ভত নৱবিকাশ সংঘৰ সভাপতি ক্ষীৰোদ গগৈয়ে সাংবাদিকৰ আগত সবিশেষ বুজাই কয়। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, নিউজ 24 অসম। তোমালোকে বাল্যকালত আমি আছিলোঁ, তাৰপিছত আমি ডাঙৰ হ'লোঁ। আমাক ৰ'দত কাপোৰ ধুই দিয়া, কাপোৰ মেলিবলৈ যোৱা মায়ে আমাক খোৱা বনাই দিয়া, এচি নাই, ফেন নাই, য'ত চাহ বিচাৰি ফুৰোঁ ৰ'দত, সেই গৰমত আমাৰ কাৰণে খোৱা বনাই দিয়া। দেউতাই বা আব্বা বা আমাৰ বাবাই ৰ'দ বৰষুণ একো নাচায় আমাৰ কাৰণে টকা কমানি কৰিবলৈ গৈছিল। আমাৰ ঘৰখন চলিবৰ কাৰণে, আমাৰ ইউনিফৰ্মৰ কাৰণে, আমাৰ ফ্ৰিজৰ কাৰণে আমাৰ খোৱা যোগান কৰিছিল। আমাৰ দুৰ্গা পূজা, আমাৰ বিভিন্ন উৎসৱত আমাক আনন্দত হাঁহিৰ মুখেৰে থাকিবৰ কাৰণে আমাক যোগান কৰিছিল। এই পিতৃ মাতৃৰ কথা অলপ স্মৰণ কৰিব। পিতৃ মাতৃৰ কথা যেতিয়া তোমালোকে স্মৰণ কৰি পেলাই পঢ়িবা। বায়'ডাটা অনুসৰি নকছাৰী চেণ্টাৰ আৰু নকছাৰী বাদেও আমাৰ নকছাৰী শিক্ষাৰ্থীসকলে বাহিৰৰ যিখিনি চেণ্টাৰত শিক্ষাৰ্থীয়ে অৰ্জন কৰিলে। সৰ্বমুঠ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ 211 গৰাকী ছাত্ৰ ছাত্ৰীলৈ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ নকছাৰী নৱবিকাশ সংঘৰ তৰফৰ পৰা। প্ৰতি বছৰে হয় নেকি অনুষ্ঠান? আমাৰ প্ৰতি বছৰতে হৈ আছে। আমাৰ নকছাৰীৰ বাসিন্দা, তেখেত এতিয়া যোৰহাট প্ৰতিষ্ঠিত ডক্টৰ পূৰ্ণকান্ত বৰুৱাদেৱে তেখেতৰ যিটো শিক্ষানীতি, সেই ন্যাসৰ পুঁজিৰ পৰা আমাৰ নকছাৰী উচ্চতৰ মাধ্যমিক চেণ্টাৰৰ পৰা যিগৰাকীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পায়, তেখেতে আৰ্থিক হিচাপে এটি অনুদানো আগবঢ়াই আছে। আৰু যিগৰাকী আমাৰ নকছাৰীৰ শিক্ষাৰ্থী, তেওঁ আৰ্থিক হিচাপে একেবাৰে পিছপৰা আৰু কিন্তু তেওঁ পঢ়াত সুখ্যাতিৰে আমাৰ উত্তীৰ্ণ হৈছে, তেওঁলৈ আৰ্থিক সাহায্য হিচাপে আৰু লগতে এখনি অভিনন্দন পত্ৰ তেখেতে আজি কেইবাবছৰ ধৰি আমাৰ নৱবিকাশ সংঘৰ প্ৰাংগণৰ পৰাই আমি প্ৰদান কৰি আছোঁ।